যি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঈশ্বৰৰ কথা কয় আৰু শুনে গায়, তেওঁ ঘৰলৈ আনন্দ আহিব। এই তথ্য নাজানি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা পাতে, আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, সমালোচনা কৰা দুজনৰ কি হ'ব? ভগৱানে কৈছে পাপায় পৰপীড়নম। আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰলৈ নিজে আহিব, পাপ আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি কৰা আলোচনা সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, তেতিয়া আপোনাৰ ঘৰলৈ পাপ আহিব, আৰু পাপ অহাৰ লগে লগে দুখ দুৰ্গতি নিজেই নামি আহিব। আপুনি মাতিব নালাগে, দুখ দুৰ্গতি নিজে আহিব। গতিকে এই স্বভাৱ এৰি আমি যাতে ভাগৱতৰ দৰ্শনৰ মাজেদি আগুৱাই যাব পাৰোঁ। আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰিব। কৃষ্ণ মানে আনন্দ, মনত ৰাখিব কথাটো। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। ভাগৱতে কৈছে যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। কৃষ্ণত অহা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে সেই পৰিৱেশ নাই, তালৈ কোন আহিব? ভাগৱতে কৈছে শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব আহিব। গতিকে শংকৰদেৱে এই ভাগৱত ধৰ্ম সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজৰ কাৰণে দিয়া নাই, মনত ৰাখিব। শংকৰদেৱে ভাগৱত পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে দিছে। সেইকাৰণে তেওঁ কি বুলি আহ্বান কৰিছে? উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কটকাল, জৰা ভৈল পৰৱেশ। পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক ভগৱানক ভজিবৰ কাৰণে আহ্বান জনাইছে। যাৰ কাৰণে তেওঁ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মহামানৱ মহাত্মা গান্ধীয়ে এটা মন্তব্য কৰি থৈ গৈছে। কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱৰ সমান মানে সকলো মানৱ জাতিৰ কাৰণে অমূল্য অৱদান কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। কি বুলি? Assam is indeed fortunate, for Shankardeva has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি গুৰুজনৰ দৰ্শন এই আজিৰ দৰে পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে দুটা নামঘৰ, দুখন সমাজ আদি বাস কৰি থাকিব লগা হৈছে। কিন্তু শংকৰদেৱে সকলোকে আনি এটা জাতি শংকৰদেৱে মানে বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছিল। তেওঁ এজন দাৰ্শনিক পণ্ডিতো আছিল, যাৰ কাৰণে তেওঁ জানিছিল যে কাষ্ট ছিষ্টেম ইজ দ্য মডেল এনিমি অফ ছ'চিয়েলিজিম। ছ'চিয়েলিজিম কেনট কাম আনটিল টু কাষ্ট ছিষ্টেম ইজ এণ্ডেড। যেতিয়ালৈকে জাতিভেদ প্ৰথা থাকিব, তেতিয়ালৈকে সমাজ একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব আৰু সমাজ আগবাঢ়ি যাব নোৱাৰিব। গতিকে আমাৰ জাতিভেদ প্ৰথা নিৰ্মূল কৰিবৰ কাৰণে শংকৰদেৱে প্ৰথম পদক্ষেপ লৈছিল। আপোনালোকে জানে শংকৰদেৱৰ আৱিৰ্ভাৱৰ আগত অসমক মানে অন্ধকাৰ যুগ বুলি কোৱা হৈছিল, যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ অন্যান্য প্ৰাণী বলি দিয়া দূৰৰ কথা,
মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সময়তে শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো, এই আত্মসম্পৰ্কীয় জ্ঞানটো মই যদি অসমবাসীক দি যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোক কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ? এই দ্বিতীয় স্কন্ধ ভাগতে উল্লেখ আছে, কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰুক অসম লোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভগতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি এই প্ৰচাৰ শাখাৰ জৰিয়তে অনুষ্ঠিত কৰা এই ভাগৱত অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ আহি শুনিব পাৰে, ইয়াত কোনো বাধা নাই। সেইকাৰণে তেওঁ সকলোকে যে এক ভগৱানৰ অংশ জীৱ এই কথাটো বুজাই দিবৰ কাৰণে সকলো জাতিৰ পৰা তেওঁ ভকতক সংস্কাৰ কৰি আনিছিল। কেনেকৈ? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি লৈ আহিছিল, আনি সমাজক পৰিচয় কৰাই দিছিল। কি বুলি? হেৰা সমাজৰ লোকসকল, মই আজি তোমালোকৰ মাজলৈ গাৰুৰ ভকত আনিছোঁ দেই। এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি নিন্দা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই মানে নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি তেওঁ ঘোষণা দি থৈ গৈছিল। কি বুলি? অহৰিক ভজ যিটো তাকে বোলে জাতি কৃষ্ণ বিমুখ যিটো সেহিকে অজাতি। দুটা ভাগত ভগাই থৈছে দেই। প্ৰথম স্কন্ধ ভাগৱততো ভাগৱতে অৰ্থাৎ ভগৱানে মানুহক দুটা ভাগত ভগাই থৈছে যে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে 28,000 ঋষিয়ে যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে কলি আহিল বুলি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে যেতিয়া ধোঁৱা বৰণীয়া হৈ গৈছিল, তেতিয়া তেওঁলোকে কলিক খেদিব নোৱাৰি অৱশেষত সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত হীন জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন আঁতৰত বহিবলৈ দিয়া সুতক আহ্বান কৰি আনি সৌনকে গুৰু আসনত বহুৱাই যেতিয়া নিবেদন কৰিছিল। কি বুলি? সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হনে জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে না।
যে আমি কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি কলি পাপৰ পৰা জীৱ শ্ৰেষ্ঠ মানুহক উদ্ধাৰ কৰিবৰ কাৰণে হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল একো কৰিব নোৱাৰিলোঁ। সম্প্ৰতি তুমি চিন্তি উক মহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত। 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষিয়ে কলিত যদি যজ্ঞ কৰি বিফল হৈছে, আমি সফল হ'ম নেকি? এই কথা উপলব্ধি কৰিব লাগিব। গতিকে সম্প্ৰতি তুমি চিন্তি উক মহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত। তুমি এতিয়া আমাক কৃষ্ণ চৰিত্ৰ পান নকৰিলে আৰু আমাৰ গত্যন্তৰ নাই। এই আহ্বান শুনি সুতে কি মন্তব্য দিছিল? কিনো মহাভাগে তোমাখাৰ আগে কহিব কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা। হে শৌনক প্ৰমুখ্যে 28,000 ঋষি, তোমালোকে আজি মোক আনি কৃষ্ণ কথা ক'বলৈ কৈ মোক জীয়া মানুহ কৰি তুলিলা। মই এই সময়লৈকে মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে, দুটা ভাগ দেই, এটা জাতি আৰু এটা অজাতি। চৈতন্যপন্থীয়ে কৈছে মুচিও খুচি হয় যদি হৰিক ভজে, খুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে ঘোষাত লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ নাম নলওঁ আমি হীন জাতি, আৰু ভগৱন্তৰ নাম লোৱাজনেই হ'ল জাতি। গতিকে আমাক দুটা ভাগত ভগাই থৈ গৈছে। তাৰ পৰৱৰ্তী পদত কৈছে কি বুলি, যে ঘূৰকলি যুগে মল মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। এতিয়া আমি কলি যুগৰ মানুহ, এতিয়া আমাৰ মনবিলাক মলমতি বুলি কৈছে। গতিকে ইয়াত আমি এই মলমতি মনক আমি উদ্ধাৰ কৰিব পৰা শক্তি ভগৱন্তৰ হৰি কীৰ্তনৰ বাদে আৰু দ্বিতীয় নাই। শৰীৰত আছে কলি কীৰ্ত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। মনত ৰাখিব, আপোনালোকৰ মনৰ পৰা বেয়া ভাৱবিলাক আঁতৰাবলৈ হ'লে হৰি নাম ঘোষণা কৰিব লাগিব। হৰি নাম ইটো দুগুটি অক্ষৰ, জিভা অগ্ৰে থাকে যাৰ, গংগা গয়া কাশী প্ৰয়াগ সেতুক যাইবাক নলাগে তাৰ। মনত ৰাখিব, ভগৱন্তৰ হৰি নামটো দুটা আখৰে ভৰা। দুটা আখৰৰ হৰিনাম যদি কাৰোবাৰ মুখত অনগল হৈ থাকে, তেওঁ গংগা গয়াকাশী প্ৰয়াগ মানে পুষ্কৰলৈ যাব নালাগে। মনত ৰাখিব কথাটো। আমাৰ মাধৱদেৱে কৈছে যে ভগৱন্তৰ হাজাৰটা নামৰ দুটা আখৰৰ নাম যদি আমাৰ পৰিয়ালৰ, আমাৰ ঘৰখনৰ, আমাৰ সমাজৰ প্ৰত্যেকৰ মুখতে যদি আমি নিশ্চিত কৰিব পাৰোঁ, ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আমাৰ ঘৰখনৰ প্ৰত্যেকৰ মুখতে যদি আপোনালোকে নিশ্চিত কৰাব পাৰে, তেতিয়াহ'লে আমাৰ কোনো অমংগলে আমাক স্পৰ্শ কৰিব নোৱাৰে। মাধৱদেৱে ঘোষাত লিখিছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। মনত ৰাখিব কথাটো। আমাৰ হাজাৰ নামেৰে হৃদয় পুঞ্জীভূত কৰি ৰাখিছে। আমাৰ নাম কাৰোপা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আমি প্ৰত্যেকজন সদস্যৰ মুখত যাতে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে ক'ব পাৰে, 1000 এফাকি ঘোষাৰ পৰা যাতে এফাকি ঘোষা গাব পাৰে, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। গতিকে ভগৱন্তৰ নাম নোলোৱা কোনো জীৱই কলি মলৰ পৰা মুক্ত হ'ব নোৱাৰে। চাবোন চাৰ্ফ ব্যৱহাৰ নকৰা পৰ্যন্ত কাপোৰৰ মলি যেনেকৈ আঁতৰ নহয়, তেনেকৈ কৃষ্ণ নাম নোগোৱা মানুহৰ পৰা কলিমল মায়ামল আঁতৰ হ'ব নোৱাৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে সিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নাম স্বৰ্ট।
ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আমি কাৰোবাৰ মুখত নিশ্চিত কৰাই দিব পাৰোঁ তাতকৈ আৰু পুণ্য বেলেগ নাই মনত ৰাখিব কথাটো এই কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আজি আমাৰ বহুতে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক বেয়া কথা এটা বেয়া শব্দ এটা ক'বলৈ কৈ পেলাই তাৰ মুখত যদি হেতু শব্দ কয় বা ফুটে শুনি আনন্দ পায় তেনেকুৱা স্বভাৱ যদি আজি আপোনালোকৰ ইয়াত বহি থকা কাৰোবাৰ আছে আজি ইয়াতে এৰিব কাৰণ আপুনি বেয়া শব্দ বা বেয়া বাক্য এটা যদি সৰু ল'ৰা ছোৱালীৰ মুখত ফুটাই দিয়ে আপুনি এটা বেয়া বীজ ৰুই দিলে তাৰমানে শব্দ ব্ৰহ্ম ৱৰ্ড ইজ গড ই অবিনাশী মনত ৰাখিব ই কেতিয়াও বিনাশ নহয় গতিকে আপুনি সৰুতে যদি ল'ৰা ছোৱালীৰ মুখত এটা বেয়া শব্দ বা বেয়া বাক্য ফুটাই দিলে বেয়া গুটি এটা ৰুই দিলে আৰু এদিন এজোপা ডাঙৰ গছ হ'ব তাৰ ফল আপোনালোকৰ ঘৰৰ পৰিয়াল ওচৰ চুবুৰীয়াই খাব লাগিব তাৰ মুখেদি বেয়া কথা বেয়া মাত মানে নিশ্চিত হৈ থাকিব তাৰ পৰিৱৰ্তে ভগৱন্তৰ হাজাৰটা নামৰ এটা নাম যাতে আমি ক'বলৈ যাতে সৰুতে আমি শিকাব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব ৰাম বুলি কোৱা কৃষ্ণ বুলি কোৱা হৰি বুলি কোৱা এই বুলি যদি হাজাৰটা নামৰ পৰা এটা নাম ফুটাব পাৰে আপুনি ভাল বীজ এটা ৰুই দিলে আৰু মনত ৰাখিব কথাটো গতিকে এই কথাবোৰ নজনাৰ কাৰণে আজি আমাৰ পৰিয়ালতে বহুত ল'ৰা ছোৱালীৰ মুখত বেয়া কথা বেয়া মাত আমি শুনিবলৈ পাওঁ কাৰণ তেওঁ সৰুতেই তেনেকুৱা শব্দ বা তেনেকুৱা বাক্য শুনাইছে বা কোৱাইছে এই তথ্য আমাৰ আছে গতিকে আপুনি ধেমালিতেও ল'ৰা ছোৱালীক খাও খপনি নিদিব ধেমালিতেও আনক অন্তৰত বেয়া পোৱা কথা নক'ব শব্দ ব্ৰহ্ম মনত ৰাখিব কথাটো গতিকে গুৰুজনে কৈছে তোমাৰ মুখৰ আগতে বিষ অকণমান পৰি আছে তুমি নাজানি ধেমালিতে অমৃত বুলি খাই দিলা বিহে ক'ব নেকি এওঁ ধেমালিতে খাইছে নামাৰো বুলি বি ধেমালিতেই খাওক বা জানিয়ে খাওক বা নাজানিয়ে খাওক বি খালে মানুহ মৰিবই আপুনি এটা বেয়া শব্দ ধেমালিতে কওক বা সঁচাকৈ কওক সি প্ৰতিক্ৰিয়া কৰিবই যাৰ কাৰণে মহাপুৰুষ শংকৰদেৱৰ স্বহস্তে লিখা ভক্তি প্ৰদীপত এটা কাহিনী দেখুৱাই থৈ গৈছে এদিন মানে গংগা নদীৰ পাৰে পাৰে চান্দালিনী আহি আছে তাতে আকৌ পাৰতে সুশীল নামৰ ব্ৰাহ্মণ এজনে পূজা কৰি আছে চান্দালিনীয়ে আহি পেলাই সুশীলক ক'লে বোপা তুমি কাৰ পূজা কৰিছা আই চান্দালিনী মই বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা পূজা কৰিছোঁ বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা পূজা কৰিছে বিষ্ণুতকৈও শ্ৰেষ্ঠ সেইজন কোন ইন্দ্ৰ উদ্ধবাহু হৈ ক'লে লগে লগে চিহ কি শুনিলোঁ বুলি দুইখন কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ গংগাত বুৰ মাৰি বাঁহীটো শুদ্ধ কৰি দিলে অৰ্থাৎ এতিয়া শব্দ ব্ৰহ্ম আমি বহি থকা ইমান সময় আমাৰ গাৰ নুমে নুমে চব সোমাই গৈছে মনত ৰাখিব কথাটো গতিকে 108 বাৰ বুৰ মাৰি বাঁহীটো শুদ্ধ কৰিলে কিন্তু কাণেদি সেই শব্দটো গুচি গ'ল তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে তেনেতে নাৰদ আহি ওলালেহি নাৰদে আহি পেলাই কৈছে আই চান্দালিনী তুমি তিতা বস্তুৱে কি কৰিছা বোপা কি ক'বা আজি মোৰ বৰ ডাঙৰ দুৰ্ঘটনা কি হ'ল মই গংগাৰ পাৰে পাৰে আহি আছিলোঁ সুশীলে পূজা কৰি আছিলে কাৰ পূজা কৰা বুলি সুধিলোঁ বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে সেইজন কোন বুলি সোধাত মানে ইন্দ্ৰ বুলি ক'লে মই শুনাৰ লগে লগে কাণত ঠিলা দি 108 বাৰ বুৰ মাৰি বাঁহীটো শুদ্ধ কৰিলোঁ কিন্তু কাণৰ ফুটাই দি শব্দটো গ'ল তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে কৃষ্ণ নাম জপ কৰি আছে নাৰদে ক'লে কি কোৱা চান্দালিনী যাক চুলে গা ধুব লাগে যাৰ ছাঁটো গছকিলে অপবিত্ৰ হয় যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয় তোমাক অপবিত্ৰ কৰিছে এই কথাতে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ তেতিয়া চান্দালিনীয়ে ক'লে নাৰদ তুমি ঠিকেই কৈছা কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱানৰ ওচৰত এটা নিবেদন আছিল আৰু সেই নিবেদনত তেওঁ অনুমোদন জনাই থৈছে মোৰ নিবেদনটো আছিল কি প্ৰভু কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত তভু নচাৰুক চিত তো আচৰণত কৰ্মফলে তুমি মোক শিৱসাগৰতে দিয়া বা যোৰহাটতে দিয়া মানে ডিব্ৰুগড়তে দিয়া বা খকনগুৰিতে দিয়া কৰ্মফলে য'তেই জন্ম দিয়া তাত মোৰ আপত্তি নাই কিন্তু তাতেই থাকি যাতে তোমাৰ নাম ল'ব পাৰোঁ সেই কৃপা তুমি মোক কৰিব লাগিব যে তুমি কোৱাৰ দৰে মই চান্দালিনীৰ গৰ্ভত কৰ্মফলে জন্ম গ্ৰহণ কৰিলোঁ সঁচা কিন্তু কৃষ্ণেসী পৰম দেও সংসাৰতে সাৰ পাতকীও তৰে মাত্ৰ নাম লৈলে যাৰ সেই কৃষ্ণ এৰি যিটো আন দেৱ পূজৈ পশুটো অধমসিটো একোৱে নুবুজৈ হেন পাখণ্ডত মই কৰিলোঁ আলাপ এতেকে সিজিল মোৰ অমোচন পাপ বেয়া মানুহৰ লগত কথা পাতিলে আপুনি তাৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব মনত ৰাখিব কথাটো আপোনালোকৰ ঘৰলৈ 4 প্ৰকাৰ মানুহ আহে দেই মাধৱদেৱে চিনাকি কৰি দিছে অধমে কেৱল দুখ মধ্যমে দুখ গুণ কৰে বিশ্বাৰ উত্তমে কেৱল গুণ উত্তম উত্তমে অল্প গুণ কৰে বিস্তাৰ আপোনাৰ ঘৰলৈ অহা আলহী অতিথি বন্ধু বান্ধৱজনে
আহিয়েই যদি চিধাই যদি পৰচৰ্চা পৰনিন্দা পৰ সমালোচনা পাতিলে জানিব আচলজনে আহিল আৰু তাক যিমান পাৰে সোনকালে চাহ তামোল অকণ খুৱাই পঠিয়াই দিব নহ'লে যদি বেয়া পায় বুলি হয় খলাগি থাকে তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে মনত ৰাখিব কথা আপোনাৰ সঞ্চিত পুণ্য নষ্ট হৈ যাব আৰু আপুনি তাৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব বেয়া মানুহে কৰা পাপৰ অংশীদাৰ হ'ব লাগিব সেইকাৰণে আমাক গীতা ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে দেই আমাৰ নীতি সদাচাৰ জীৱনশৈলীৰ পদ্ধতিৰ কথা কৈ আছে কিন্তু কওঁতে কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে গতিকে আমি ভাগৱত শুনি কি কাৰণে শুনিবলৈ আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী ভাগৱতে মাত্ৰ দুটা দিশ দেখুৱাইছে এটা পোহৰ এটা আন্ধাৰ এটা দিন এটা ৰাতি এটা ভাল এটা বেয়া এটা আগম এটা নিগম এটা প্ৰবৃত্তি এটা নিবৃত্তি এটা সকাম এটা নিষ্কাম আমি কোনটো পথে যাব লাগিব ভাগৱতে মাত্ৰ পদ্ধতি দেখুৱাই আছে মনত ৰাখিব ইয়াত 8 প্ৰকাৰ সদাচাৰ প্ৰধানকৈ 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে 8 প্ৰকাৰ সদাচাৰ যদি আমি ভাগৱত শুনি শিকি ল'ব পাৰোঁ আৰু ল'ৰা ছোৱালীক শিকাব পাৰোঁ আপোনালোকৰ ঘৰৰ কোনো সদস্য 100 বছৰ আগত মৰিব নালাগে আৰু কোনো সদস্যৰ শৰীৰত ৰোগ ব্যাধিয়ে দেখা দিব নোৱাৰে মনত ৰাখিব কথাটো আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই ভাগৱতৰ চৰ্চা নকৰাৰ কাৰণে ভাগৱতৰ নিয়ম সদাচাৰ নজনাৰ কাৰণে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰাৰ কাৰণে আমাৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ গুচি গৈছে কিন্তু ভগৱানে আমাৰ সবকে 100 বছৰ দিছে মনুষ্যৰ আয়ুষত বৰিষ সংসাৰ মানুহ মাত্ৰেই মই 100 বছৰ দিছোঁ কাকো কমাই দিয়া নাই কিন্তু গুৰু ৰূপে মই নিয়ম বান্ধি থৈ আহিছোঁ ভাগৱতত ভাগৱত শুনি যদি 8 প্ৰকাৰ সদাচাৰ মানিব পাৰা তুমি আয়ুষ বঢ়াব পাৰিবা আমাৰ কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি লয় জ্ঞান নজনা কথাবোৰ সব শিকি ল'লে শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে ভগৱানে দিয়া বয়স 100 বছৰে আছিলে এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব মনত ৰাখিব আপোনালোকৰ 1 নম্বৰ খকনগুৰি গাঁৱৰ আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে এবাৰ চাই লওক তেতিয়া ভাগৱতৰ দৰ্শনটো দেখা পাব যে খকনগুৰি যিজন মতা মানুহ নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি আছে তেওঁ আনবিলাকতকৈ আয়ুস বঢ়াব পাৰিব মাইকী মানুহ যিগৰাকী নীতি সদাচাৰী আৰু মানে ঈশ্বৰৰ প্ৰতি ভক্তি আছে তেওঁ অন্য মাইকী মানুহতকৈ আয়ুস বঢ়াব পাৰিব মনত ৰাখিব কথাটো যাৰ ভক্তি আৰু নীতি সদাচাৰ নাই সি কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায় সেইকাৰণে কৈছে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ শৰীৰত আছে কলি কীৰ্ত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ গতিকে আমাৰ কলি দুখ কিমান আছে আমাৰ কলিৰ জন্মৰ সম্পৰ্কে শাস্ত্ৰত উল্লেখ আছে ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা কোন কৰ্ম কৰো প্ৰভু কৰিও আদেশ দিওঁ ৰাজপদ তজু পাওঁ উপদেশ মানে কলি ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈয়ে বাপেকক দাবী কৰিছে দেউতা মোক জন্ম দিলেই নহ'ব ভোগৰ সামগ্ৰী গোটাই দিয়া শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা তাৰ ভাৱ দেখি তাক কলি নাম দিলা জন্ম হৈয়ে যিটো সন্তানে ভোগৰ সামগ্ৰী বিচাৰিছে ই সাধাৰণ সন্তান নহয় চাৰি মুখে চাই পেলাই তেওঁক নাম দিলে কলি আৰু সামগ্ৰী গোটাই দিলে মলিনী নলিনী নামে 2 ভাৰ্যা দিলা দুহান্তৰ হন্তে 4 পুত্ৰ উপজিলা ভোগ কৰিবৰ কাৰণে দুগৰাকী বিয়া কৰাই দিলে তাৰ পৰা 4টা সন্তান হ'ল কি সন্তান কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত কলিৰ পুতেককেইটাৰ নাম কাম ক্ৰোধ লোভ মোহ আপোনালোকৰো জন্ম দিছে নেকি চাব কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে সাক্ষাৎ গৰ্ব আৰু অহংকাৰ বুদ্ধি দিয়া মন্ত্ৰী দম্ভ দেশ ইৰিকা অসূয়াক 4 জন সেনাপতি পাতি দিলে ব্ৰহ্মাৰ বচনে কিজন আগ্ৰনোৱা হিংসা পৈক্ষন্য ইৰিখা মদ মৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক একেটাক লগৰীয়া পাতি দিলে এই সেই কলি পৰিয়ালৰ 16 জনীয়া সদস্য ক'ত থাকে মনৰ লগত থাকে এই 16 জন তৰিব নোৱাৰে লোক এই সেই কাৰণ যাৰ মনত এই 16টা কলিৰ বেয়া গুণে প্ৰতিষ্ঠা হৈ থাকিব কি আজিৰ দৰে অনুষ্ঠানলৈ আহিব নোৱাৰে ভাল চিন্তা কৰিব নোৱাৰে ভাল কাম কৰিব নোৱাৰে সদায় তেওঁ বেয়া জেগালৈ যাব বেয়া চিন্তা কৰিব বেয়া কৰ্ম কৰিব
গতিকে এইকেইটা হৈছে আমাৰ মনৰ এটা পিঠিৰ মল, আনটো পিঠিত মায়ামল। মায়াৰো 16টা বেয়া গুণ বুলি পেলাই শাস্ত্ৰত কৈছে। দম্ভ, দৰ্প, পৰ নিন্দা, অভিমান, তিৰস্কাৰ, লোভ, মোহ, কাম, ক্ৰোধ, গৰ্ব, অহংকাৰ, হিংসা, কামনা, আশা, হঠ, বেভিচাৰ, এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ। ক'ত থাকে? মনৰ লগতো থাকে এহি 16জন, তৰিবে নোৱাৰে লোক এহিহে কাৰণ। এতিয়া মায়াৰ 16টা, কলিৰ 16টা, 2 খোলং 32টা। 32টা বেয়া ভাৱে যাৰ মনত অধিষ্ঠান কৰিব সি কেতিয়াও ঈশ্বৰৰ ভক্তি কৰি ভাল জীৱন আগুৱাই নিব নোৱাৰিব। যে এই 32টা বেয়া মল আমি মাৰিব লাগিব, অৰ্থাৎ সংস্কাৰ কৰিব লাগিব। কেনেকৈ? আমাৰ এই কলি মলকেইটা মাৰিবলৈ হ'লে মানে মাকে সুধিছে, বোপাই ইয়াৰ পৰা মই কেনেকৈ উদ্ধাৰ হ'ম? মা, উপায় এটা আছে। মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। আজিৰ দৰে সৎসংগ লৈ আহিব লাগিব। জীৱেৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ দেৱে শুৱে মুকুট। আজিৰ দৰে সাধুৰ সংগত যদি আমি সংগ ল'ব পাৰোঁ, তেতিয়া চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন ইয়াতেই খুলি যাব। কেনেকৈ? শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আত পায়। চব ইয়াতে আছে। কপিলে মাকে কৈছে, মাকক কপিলে কৈছে, মা, স্বৰ্গ নৰক দুইকো ঐত দেখা আই, কতো সুখে কতো দুখতে প্ৰাণ যায়। ভাগৱত নুশুনাৰ কাৰণে একেখন গাঁৱতে কিছুমানে দুখ বেদনাত কটাইছে, কোনোবাই সুখ শান্তিত কটাইছে। গতিকে ভাগৱত নুশুনা মানুহে কেতিয়াও জীৱনৰ পথটো শুদ্ধভাৱে যাব নোৱাৰিব। গতিকে ভাগৱতে আমাৰ পথ নিৰ্দেশনা দি আছে। এই কথাখিনি আমি জানিবৰ কাৰণে আপোনালোকৰ আঞ্চলিক জিলা তথা প্ৰাথমিক শাখাই এই নামঘৰ থকা পৰ্যন্ত যদি সাপ্তাহিকভাৱে হয়, পষকীয়াভাৱে হয়, যদি এই ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি আমাৰ এইখন গাঁৱলৈ অহা জীৱবিলাকক শুনাব পাৰে, তেওঁলোক সকলো পৰীক্ষিতৰ দৰে গতি পাব। আৰু এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ, শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা জীৱ, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হোৱা জীৱ, ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ, সীমা ঘৰীয়াৰ মাজত মনোঘাত হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰেটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ইউনিভাৰ্চেল ট্ৰুথ, ঠিক তেনেকৈ ভাগৱত ভক্তি ধৰ্ম যিখন গাঁৱত, যিখন ঘৰত, যিখন সমাজত প্ৰতিষ্ঠা হৈ থাকে, তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। মনত ৰাখিব কথাটো। গতিকে ভাগৱত যাতে আমাৰ প্ৰত্যেকখন গৃহস্থীয়ে যাতে ল'ৰা ছোৱালী জন্মদিনত যাতে আমি পশ্চিমীয়া সংস্কৃতিৰে জন্মদিন নাপাতি মহাপুৰুষৰ আদৰ্শৰে যাতে পাতিবৰ কাৰণে আমি আগবাঢ়ি আহোঁ, তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। আমাৰ পশ্চিমীয়া সংস্কৃতি কি? বেলুন কিছুমান ফুটাই তাৰমানে কেক বনাই নামটো তাৰ ওপৰতে লিখি জ্বলা মমডাল ফু মাৰি নুমুৱাই কটাৰীয়ে কাটি তাকে খাবলৈ দিয়া যিটো সংস্কৃতি, আপোনালোকে এবাৰ ভাবকচোন, মৰা মানুহৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ ধূপ ধূনা বন্তি জ্বলাই লয়, কিন্তু আমাৰ জীয়া ল'ৰাটো বা ছোৱালীজনী জন্মদিন পাতোঁতে আকৌ আমি জ্বলা মমডাল ফু মাৰি নুমাই লওঁ আৰু কেকত তাৰ নামটো লিখি কটাৰীয়ে তাকে কাটি তাকে খাবলৈ দিওঁ। এই অপসংস্কৃতি এৰি আমি যদি তেওঁৰ জন্মদিনত এই ভাগৱত একাধ্যায় পঢ়াই, এই ভাগৱত শুনিবলৈ কোন আহিব? ভগৱন্ত স্বৰূপ ভকত, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেই ভাবি সবাকো কৰিবা বহুমান। আজি বৈকুণ্ঠৰ প্ৰতি কৃষ্ণ আহি 1 নম্বৰ খকনগুৰি পৰমানন্দ গাঁৱৰ কাৰোবাৰ গৃহস্থী ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, পৰীক্ষা ভাল হ'ব, আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব বুলি ক'বলৈ নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। কাৰোবাৰ অৱস্থা ভাল 100 জন মাতিছে, কাৰোবাৰ অৱস্থা বেয়া 10 জন মাতক, তাকে দিল খুচিকে দেই। ভগৱন্তৰ সেৱা একদম অন্তৰ শুদ্ধভাৱে কৰিব, অন্তৰত কপট ৰাখি নকৰিব। ভকতক খুৱাবলৈ অনা কলকেইটা যিমান পাৰে ভাল আনিব, চেপেৰা চেপেৰি দাম কমটো বিচাৰি নুফুৰিব, যাতে বেয়া কলটো দেখি ভকতৰ মনত যাতে বেয়া ভাৱটো আহিব নালাগে। মনত ৰাখিব, আমাৰ বহুতে এই কথা নাজানি ভকত ভগৱন্তক খুৱাবলৈ অনাটা বা দিয়াটো কীৰ্তিমালি কৰে, তেতিয়া কিন্তু আপোনাৰ যজ্ঞ কেতিয়াও সফল নহ'ব। গতিকে যজ্ঞ কাক কৈছে? মুঠ চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰো নাম যজ্ঞ সখী কৈলো ইটো মত।
গতিকে বেলেগ যজ্ঞ নাই, কলিযুগৰ যজ্ঞ হৈছে ভাগৱত যজ্ঞ, নাম যজ্ঞ, ভক্তি যজ্ঞ। গতিকে আমাৰ প্ৰত্যেকখন ঘৰতে পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এদিন হ'লেও আমাৰ গৃহস্থী ধৰ্মত ভকতৰ পদধূলি পৰিবই লাগিব। ভকতৰ পদধূলি নপৰা ঘৰখন কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু প্ৰভুৱে কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি নপৰে, নাম নিশ্চিত নহয়, সেইখন ঘৰৰ মানুহৰ কাজিয়া পেচাল, মনৰ অসন্তোষ, জেদ ভাৱ, ঈৰ্ষা, অসূয়াভাৱে প্ৰতিক্ৰিয়া কৰিবই। তেওঁলোক কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। গতিকে ভগৱন্তৰ নাম প্ৰকাশ হ'বই লাগিব। হৰি নাম হুতাখন, পাপ সুখান বন, খনেকতে দহি কৰে চন। গতিকে আমাৰ প্ৰত্যেকখন গৃহস্থী ঘৰতে যাতে বছৰত এবাৰ হ'লেও যাতে ভকতৰ পদধূলি পেলাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে ভাবিব দেই, ভাবে ন লভতে সৰ্বম। বহুত ধন টকা পইচা থাকিলেও ভাল কাম কৰিব নোৱাৰিবও পাৰে যদি নাভাবে। যদি নাভাবে, ভগৱন্তই কৈছে মই তোমাৰ হৃদয়তে আছো, যেনেকৈ ভাবিবা সব আদায় কৰিব পাৰিব। ভাবে ন লভতে সৰ্বম, ভাবে ন দেৱ দৰ্শনম, ভাবে ন লভতে পৰম জ্ঞানম, তস্মাৎ ভাৱ অৱলম্বনম। ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব। আজি 1 নম্বৰ খকনগুৰি পৰমানন্দ প্ৰাথমিক শাখাৰ ভকতসকল বা ৰাইজে জীৱনৰ আৰ্জনৰ সাৰ্থকতা কৰিছে। আজি প্ৰচাৰ শাখাৰ যোগেদি উদ্যোগত অনুষ্ঠিত এই মানে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কৰি এই ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা যিটো আপোনালোকে কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে ত্যাগ কৰি এটা খোজ আগবঢ়াইছে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যস্য। মনত ৰাখিব, আজি আপোনালোকে মানে অক্ষয় ধন সঞ্চয় কৰিলে আৰু লগত নিব নোৱাৰা ধন ঘটিলে, লগত নিব পৰা ধন ঘটিলে। এই আঁচনিবিলাক যাতে আমি প্ৰত্যেকে যাতে ল'ব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। কাৰণ আপুনি ঘটা ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ লগত নিব নোৱাৰিব। আজিৰ অনুষ্ঠানত খৰচ কৰাখিনি লগত যাব। যিমানে কৃষ্ণক দিয়ে সেইহে অক্ষয়, ইহাকো নিবাকৈ একো জনে নপাৰে। এইটো ধন আমাৰ লগত যাব। এয়া হৈছে আধ্যাত্মিক উপলব্ধি দেই। এই বিশ্বাসেৰে আমি কাম কৰিব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিত টু বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক। মাটিডৰাই বিশ্বাস ভংগ নকৰে। আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কাম কৰক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। প্ৰহ্লাদৰ দৰে এই সুদৃঢ় বিশ্বাস অন্তৰত ৰাখি কাম কৰিব লাগিব। যিটো কথা শুনি হিৰণ্যকশিপুৱে প্ৰতিবাদ কৰিছিল, কি বুলি? হৰি সি যদি জগতৰ ঈশ, কহ তাৰ কোনো উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগততে বায়ুৰূপে বিৰাজমান হৈ আছে। সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। ভগৱন্ত ব্ৰহ্মাক কৈছে, মোৰ জাতিকুল ক'ত দেখিছা? মোৰ জাতিকুলকৈতো আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। মই তথাপিও মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই ভকতৰ ইচ্ছা পূৰণৰ কাৰণে অৱতাৰ ধৰি আছো, ধৰি থাকিম। গতিকে আপোনালোকৰ ঘৰখনৰ পৰিয়ালটো যাতে ভকত কৰিব পাৰে আৰু আপুনি যাতে নিজে ভকত হ'ব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। কাৰণ ভগৱন্ত ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় যাৰা। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক 3 জনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মই নিজৰ দেহটোক ভাল পাওঁ। আৰু মোৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজৰ দেহটোতকৈ তোমাক ভাল পাওঁ। মনত ৰাখিব কথাটো। ভগৱানে নিজতকৈও ভকতক ভাল পায়। তেতিয়াহ'লে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি ভকত হ'ব লাগিব। ভকত হ'বলৈ কাণত গামোচা চেলেং ল'লেই নহ'ব। 3টা আখৰৰ গুণ লাগিব। ভকত। এই 3টা আখৰৰ গুণ যাৰ থাকে সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধ, তেওঁ ভকত।
ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যি ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই তেওঁ উপাসনা কৰে, সেইজনক ভাল পায়। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, সেইটো সন্তান কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতই কৈছে, যিজনৰ অতি পিতৃত তুষ্ট হ'ব দেউ, জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰেই সন্তান। এতিয়া আমি তেওঁৰ সন্তান হৈ আপুনি তেওঁৰ ঈশ্বৰৰ নাম লৈছেনে নাই, গাইছেনে নাই, কৈছেনে নাই, তাৰ ওপৰতহে আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ নিৰ্ভৰ কৰিব। আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, body can be purified by the exercise, both body and mind can be purified by the dance. যি মানুহে লোকগীত গাব, বৰগীত গাব, ঘোষা গাব, কীৰ্তন গাব, প্ৰাৰ্থনা কৰিব, তাৰ মগজটো শুদ্ধ হৈ থাকিব। যি ভকতৰ লগত বাৱৈ হাত তালি যিটো কৰিয়া কীৰ্তন, মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। যি মানুহে হাত চাপৰি বাই ঈশ্বৰৰ নাম লয়, তেওঁ শৰীৰ শোধন হয়। Both body and mind can be purified by the dance. নৃত্য কৰিলে শৰীৰ মন দুইটাই শোধন হয়। আমাৰ গুৰুজনৰ মতে এই খকনগুৰি 1 নম্বৰ বুঢ়া নামঘৰটো ধুনীয়াকৈ পকাৰে বনাই থলেই নহ'ব। খকনগুৰি গাঁৱৰ বাসিন্দাসকলে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক ইয়ালৈকে আনি মহাপুৰুষ দুজনৰ 6খন 12খন বা যিকোনো নিৰ্গুণ কৃষ্ণৰ গুণলীলা থকা এখন নাটক যদি ইয়াত যদি আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীৰ দ্বাৰা পৰিৱেশন কৰিব পাৰে, তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ আধ্যাত্মিক আৰু ধৰ্মীয় দৰ্শন কেনেকৈ নামি আহিব? বেদত কৈছে, কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈছ। যিবিলাক শিল্পীয়ে গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা ভগৱন্তৰ অগ্ৰত নিৰ্গুণ কৃষ্ণৰ গুণলীলা পৰিৱেশন কৰিব, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে আহি চাবহি, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। তেওঁলোকক ক'ত থ'ব? তলৈকৰ ওপৰত, তাত বৈকুণ্ঠত। আজি যে আপোনালোকে ঈশ্বৰৰ কথা শুনিবলৈ আহিলে, আমাৰ জীৱকেইটাক ভগৱানে ক'ত দিব? বৈকুণ্ঠত। কিন্তু আজিয়ে শুনিলোঁ আৰু কালিৰ পৰা এৰিলোঁ, নহ'ব। এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, এক ক্ষণ 4 মিনিট 24 ঘণ্টাৰ ভিতৰত আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যই, আমাৰ সমাজখনৰ প্ৰতিজন সদস্যৰ মুখত যাতে ঈশ্বৰৰ কথা এটা কোৱা, শুনা, গোৱাৰ কাৰণে যাতে আমি 4 মিনিট সময় ভগৱানৰ কাৰণে দিব লাগিব। ভগৱানে কৈছে, তোমাক 24 ঘণ্টা দিছোঁ, মোৰ কাৰণে 4 মিনিট দিবলৈ নাপাহৰিবা। আজি এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া এনেকুৱা বহুত মানুহ আছে, 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, ক'বলৈ, ভাবিবলৈ, গাবলৈ সময় নাই। তাৰ অৱস্থা কি হ'ব? অৰ্জুনক উদ্দেশ্যি কৈছে, আৰু হেৰা শুনা তুমি, একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এই হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। এতিয়া অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত হয়নে নহয়? আমি তেওঁৰে জীৱ হয় নহয়? তোমাৰে সেই অংশ আমি যত জীৱ যাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। এতিয়া তেওঁৰ মায়াই পাই তেওঁৰ কথা শুনিব পৰা আঁতৰি থাকোঁ। আমি ভগৱানক দাবী কৰিব লাগে, দিওঁ উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। আমি যি কৰ্মবন্ধৰ কাৰণে সংসাৰলৈ বাৰে বাৰে আহিব লগা হৈছে, ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসঞ্চয়, বেদে কৈছে। ভাগৱত শুনাৰ লগে লগে আমাৰ মানে কৰ্মবন্ধ গাঁঠিবিলাক খুলি যাব, সংশয়বিলাক দূৰ হ'ব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। আৰু এই পৰিৱেশটো আমি ঘৰখনৰ পৰা ধৰি আমাৰ জিলাখনলৈকে আমি আগুৱাই লৈ যাব লাগে।
তেতিয়াহ'লে আমাৰ এইখন জিলাৰ সকলো মানুহ আধ্যাত্মিকমুখী হৈ যাব, ধৰ্মমুখী হৈ যাব। ইয়াতে আমি বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ লাভ কৰিম। আজি শাস্ত্ৰ নুশুনাৰ কাৰণে আমি শত্ৰু শূন্য হ'ব পৰা নাই। আমাক বহুতে বেয়া পায়। কিয়? আজি একেখন খাকনগুৰি গাঁৱত বহুত ধনী মানুহ আছে, বিদ্যাৱন্ত আছে, সম্পদশালী আছে, কিন্তু সমাজে বেয়া পায়। গণ্ডগোলটো ক'ত লাগিলে? যে তেওঁ শাস্ত্ৰৰ জ্ঞান নাজানে। আমাৰ শাস্ত্ৰই ভাগৱতে কৈছে, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন। যি মানুহে শাস্ত্ৰ শুনে, পঢ়ে আৰু বুজে, তাৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। কেনেকৈ? সমানত মৈত্ৰী, উত্তমত শতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। আমাৰ আচৰণটো কেনেকুৱা হ'ব লাগে? আমাৰ সমান বয়সৰ জনক বন্ধু ব্যৱহাৰ কৰিব লাগে। আমাতকৈ কোনোবা বয়সতো ডাঙৰ হ'ব পাৰে, জ্ঞানতো জ্যেষ্ঠ হ'ব পাৰে, জ্যেষ্ঠজনক মান্যতা কৰিব লাগে আৰু নিজজনক মৰমৰ চকুৰে চাব লাগে। এতিয়া আমি এই কথাটো নাজানি ল'ৰা ছোৱালীক বহুত শিক্ষা দি ডক্টৰেট উপাধি দিছোঁ, ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা কৰি পঠাইছোঁ। কোনোবা ছোৱালীক আমি মাষ্টাৰ ডিগ্ৰী কৰি ডাক্তৰণী, মাষ্টৰণী, টেট মাষ্টৰণী কৰি পঠাইছোঁ। কিন্তু খকনগুৰি এই বুঢ়া নামঘৰৰ দৰে আজি আমাৰ বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক উচ্চ শিক্ষা দি কাৰোবাক ডক্টৰেট উপাধি দিছে, কোনোবা ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা হৈছে। কিন্তু ভাগৱতৰ আধ্যাত্মিক জ্ঞান নথকাৰ কাৰণে, পুথিগত ডিগ্ৰী আছে কিন্তু আধ্যাত্মিক জ্ঞান নথকাৰ কাৰণে বহুত ডিগ্ৰীধাৰী পুত্ৰই বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পৰিলক্ষিত হৈছে। বহুত ছোৱালী ডিগ্ৰী দি বিয়া দিছে, কিন্তু আধ্যাত্মিক শিক্ষা নিদিয়াৰ কাৰণে শহুৰ শাহুৰ বা দেউৰ ননন্দী প্ৰিয় হ'ব পৰা নাই। সেইকাৰণে ৰামায়ণত জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি বিদায়ৰ সময়তে এই নৈতিক জ্ঞান দি পঠিয়াইছে। কি বুলি কৈছে? আই সীতা, তুমি মোৰ জুনি জাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজনিকা তোমাকো লভিলো যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তুমি যদিও মই যজ্ঞভূমিত পাইছোঁ, তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামী লগ পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি। স্বামী বাক্য কেতিয়াও উলংঘা নকৰিবা। স্বামীক নুসুধাকৈ কলৈকো নাযাবা। স্বামীক আগতে খাবলৈ নিদিয়াকৈ তুমি নাখাবা। গতিকে অকল স্বামী সেৱাতে আবদ্ধ হৈ নাথাকিবা। একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে, কৰিবা শুশ্ৰূষা শহুৰ শাহুৰ চৰণে। স্বামীৰ উপৰিও শহুৰ শাহুৰকো যথোচিত শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা, নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্ত জনক। ঘৰত থকা দেউৰ ননন্দী জেঠাল বৰ্জনা যিমান আছে সকলোকে যথোচিতভাৱে মৰম চেনেহ শ্ৰদ্ধা ভক্তি কৰিবা। তেতিয়া কি হ'ব? তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহ পৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম চেনেহত সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজক ক'ব, মই 1 নম্বৰ খকনগুৰি পৰমানন্দ প্ৰাথমিকৰ পৰা এজনী ধুনীয়া ছোৱালী বিয়া কৰাই আনিলোঁ, ধুনীয়া বোৱাৰী আনিলোঁ। গতিকে এজনী ছোৱালীৰ আচৰণ ব্যৱহাৰে গাঁওখনৰ, সমাজখনৰ, পৰিয়ালৰ গৌৰৱ কঢ়িয়াই আনিব আৰু এইখন গাঁৱৰ পৰা ভৱিষ্যতে আৰু বহুত ছোৱালী বিয়া হৈ যোৱাৰ পথ প্ৰশস্ত হ'ব। এয়া হৈছে ভাগৱতৰ মত।
এই ভাগৱতৰ আদৰ্শৰে যাতে আমি ল'ৰা ছোৱালীবিলাকক আগুৱাই নিব পাৰোঁ। অকল ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, ভক্তি জ্ঞান দিব লাগিব। ল'ৰা ছোৱালী জন্ম দি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। উপযুক্ত বয়সত ছোৱালীজনীক এজন উপযুক্ত পাত্ৰলৈ গতাই দিয়া আৰু উপযুক্ত বয়সত ল'ৰাটোলৈ এজনী ছোৱালী উপযুক্ত ছোৱালী বিয়া কৰাই দিয়া দায়িত্বৰ বোধটো পিতৃ মাতৃৰ থাকিব লাগিব। যদি সেই বোধটো নাই তেতিয়াহ'লে তেওঁলোক পিতৃ মাতৃৰ উপাধিৰ যোগ্যতা নাই বুলি পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভুৱে কৈ থৈ গৈছে। মনত ৰাখিব কথাটো। ভাগৱতে কেৱল নীতি নিয়ম আদৰ্শৰ কথা কৈ আছে। এইখিলৈকে আমাক ক'লে। শেষত কি কৈছে? কৃষ্ণৰ চৰণ কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কৃষ্ণৰ চৰণত অশেষ প্ৰাৰ্থনা কৰি মানে শংকৰদেৱে এই কথাখিনি আমাক দাস্যভাৱেৰে কৈছে দেই। অৰ্থাৎ আমাৰ দাস্যত্ব ভাৱটো থাকিব লাগিব। আপুনি জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনক লৈ অভিমান নকৰিব, কাৰণ এইবিলাক লগত নিব নোৱাৰা সম্পত্তি নহয়। এইবিলাক এৰি থৈ যোৱা সম্পত্তি। এৰি থৈ যোৱা সম্পত্তিক লৈ যদি আমি অভিমান কৰোঁ, আমি কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰোঁ। আপুনি সমাজৰ প্ৰিয় হ'বলৈ হ'লে, আপুনি সমাজক নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে শংকৰ মাধৱৰ আদৰ্শৰে আমি নিজকে দাস্যত্ব ভাৱেৰে আগবঢ়াই নিব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়। সমাজে যাক ভাল নাপায় ঈশ্বৰেও তাক ভাল নাপায়। সমাজে যাক ভাল পায় ঈশ্বৰে তাক ভাল পায়। সমাজৰ প্ৰিয় হ'বলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ দাস্যত্ব ভাৱৰ হ'বই লাগিব।